हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल इनसाइडर आसाम। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো মই পঢ়িছো এখন বহুত মৰমৰ স্কুল দবকনালা এলপি স্কুল। চাওক সাৰে অহাৰ লগে লগে মোক চকলেট এটা দি ওয়েলকাম কৰিলে আৰু আপোনালোকে গম পায় যে আজি স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে মই আহি গলো এই স্কুলখনত আহি সৰু সৰু ল'ৰা ছোৱালীৰ লগত মই স্বাধীনতা দিৱসটো ধুনীয়াকে সেলিব্ৰেশন কৰি মই এতিয়া যাম শংকৰদেৱ নগৰ। এইখনক আমি বেসিক্যালি শংকৰনগৰ বুলিয়ে কওঁ। এতিয়া কিয়তক টাটা বাই বাই দি মই এতিয়া গৈ আছো শংকৰদেৱ নগৰ। চাওক ভিডিঅ'টো চাই সঁচাকে বহুত মজা লাগিব, আপোনালোকে চাই থাকক কাৰণ এই ভিডিঅ'টোত আপোনালোকে বহুত ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু বহুত কিবা কিবি দেখুৱাম। আৰু এইফালে চাওক মই এতিয়া ক্ৰসিং কৰি আছো এনআৰআই পাব্লিক স্কুল। বহুত ধুনীয়াকে এনআৰআই পাব্লিক স্কুলো সজাই ৰাখিছে কিহতে। আৰু মোৰ লগত এইফালে গৈ আছে, পিছত আছে কাইফুদ্দিন, আগত মেহতাব আৰু চায়ান। চায়ানো গৈ আছে আৰু যোৱা টাইমত এটা বস্তু দেখা পালো, চাও চাইকেলিং ষ্টেণ্ড। ৱাও, ল'ৰাটো বহুত ধুনীয়াকে চাইকেলিং ষ্টেণ্ড কৰি আছে। চাওক ষ্টেণ্ডটো ভাল লাগিছে। ফাইনেলি আমি এতিয়া আহি পালো শংকৰদেৱ নগৰত। চাওক সাইটত বহুত মানুহ আছে দেখা পাইছো আহি। আৰু এটা কথা মই আপোনালোকক ইয়াতে কৈ দিওঁ যে শংকৰদেৱ নগৰত আমাৰ হুজাই ডিষ্ট্ৰিক্টত যিমান ইম্পৰ্টেণ্ট অফিচসমূহ আছে সব শংকৰদেৱ নগৰত, এছপি অফিচ, ডিচি অফিচ, আনকি কোৰ্টো শংকৰদেৱ নগৰত। দ্যাটছ ৱাই সিহঁতে বহুত ধুনীয়াকে এটা মহল বনাইছে ইয়াতে ইণ্ডিপেণ্ডেন্স ডেৰ কাৰণে। আৰু মানুহ বহুত বেছি হৈছে ইয়াতে আহি দেখিছো। আৰু প্ৰথমে আমি আমাৰ বাইকখন পাৰ্কিং কৰিলো। বাইকখন পাৰ্কিং কৰি এতিয়া গৈ আছো ভিতৰলৈ, চাই থাকক। চাওক এতিয়া আমি গৈ আছো ভিতৰলৈ, কিন্তু আমাৰ অলপ লেট হৈ গ'ল কাৰণ আমি 7:30 মানত ঘৰৰ পৰা ওলাব লাগিছিল, আমি 8টা বজাত ওলাইছো। অকমান লেট হৈ গ'ল। চাও ভিতৰলৈ গৈ কি দেখা পাও। ইয়াতে বহুত ষ্টুডেন্ট দেখা পাইছো, বহুত কলেজৰ বহুত স্কুলৰ পৰা আহিছে, বেছিভাগে ষ্টুডেন্ট ইটো চাইডত মই দেখা পাইছো। এতিয়া গৈ আছো আমি ভিতৰলৈ, চাই থাকক। ফুল সেফটি এন্টাৰ ভিতৰত, মানে সব ধুনীয়াকে এন্ট্ৰি কৰি আছে। আৰু এইফালে দেখা পাইছে ফটো মাৰাৰ ঠাই, ইয়াতে আপোনালোকে আহি ফটো মাৰিব পাৰে, ধুনীয়াকে বেলুন চেলুন দি সজাই ৰাখিছে। আৰু ইয়াতে আহি এটা কথা গম পালো যে ইয়াতে বহুত বেছি মানুহ, যে আগত গৈ আপোনালোকক দেখুৱাম তেনেকুৱা কোনো চান্সে পোৱা নাই। ফাইনেলি বহুত কষ্ট কৰি ডাইৰেক্ট আগত আহিছো। মই আগত আহি দেখুৱাইছো যে এইফালে আপোনালোকে দেখিব পাৰে ক্ৰেট শেষ হৈ গ'ল, আহি পোৱা নাই। আৰু চবতকে বেয়া লাগিছে যে নেশ্যনেল এন্থমটো আহি পোৱা নাই, বাই বহুত বেছি বেয়া লাগিছে। আৰু চাওক মানুহতো বহুত আছে। এতিয়া মই গৈ আছো ভিতৰলৈ, ভিতৰত গৈ আপোনালোকক দেখুৱাই আছো বহুত ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে। আপোনালোকক দেখুৱাই আছো। প্ৰথমে আহি ইয়াতে ফটো চটো মই অলপ উঠাই লৈছো এখন দুখনমান, আপোনালোকে দেখিব পাৰে স্ক্ৰীনত। আৰু এতিয়া মই আপোনালোকক দেখুৱাম সাংস্কৃতিক অনুষ্ঠান। এইটো কপিৰাইট লাগি যাব, যিটো কাৰণত মই সাউণ্ডটো বেলেগ কৰি দিছো, কিন্তু বহুত ধুনীয়াকে সিহঁতে ডান্স মাৰিছে, মই আপোনালোকক কি ক'ম। আৰু চাওক আৰু এটা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, এইটো কি আপোনালোকে যদি গম পায় মোক কমেন্টত জনাব। মই মানে মেইন সাউণ্ড খিনি মিউট কৰি দিছো, যিটো কাৰণত আপোনালোকে ইমান হেৰিটো নাপায়, কিন্তু সিহঁতে গান চান মিলাই বহুত ধুনীয়াকে ডান্স কৰিছে, মই আপোনালোকক কি ক'ম। যদি মই সাউণ্ড খিনি দি দিওঁ মোৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক আহি যাব পাৰে, যিটো কাৰণত মই দিয়া নাই, মই বেলেগ সাউণ্ডৰ লগত মিলাই ৰাখিছো। চাওক এইফালে আৰু আপোনাৰ আৰু এটা বেংগালী কিবা এটা সাংস্কৃতিক অনুষ্ঠান। সব ধৰণৰ হৈছে, বহুত মজা লাগিছে ইয়াতে আহি। আপোনালোক যদি এই বছৰ আহিছে ঠিকে আছে, যদি নেক্সট বছৰ আহিব, কাৰণ বহুত বেছি ভাল লাগে, বহুত ধুনীয়াকে সিহঁতে প্ৰিপাৰেচন কৰে এইবিলাক। এণ্ড ফাইনেল অনুষ্ঠানটো চাওক বিহু ডান্সৰ অনুষ্ঠান, কিন্তু বিহুটো আমাৰ অসমত মেইন, আমাৰ সকলোৰে প্ৰিয়। চাওক বিহু ডান্স। আৰু এতিয়া বিহু ডান্স শেষ হৈ গ'ল। এইফালে মোৰ হেলমেটটো ইয়াতে ৰখা আছিল, হেলমেটটো লৈ এতিয়া আমি গৈ আছো ঘৰত। কিন্তু ঘৰত যোৱাৰ আগত এটা বস্তু দেখা পালো, চাওক সিহঁতে কিবা এটা এৱাৰ্ড জিকিছে।
বহুত ভাল লাগিছে কিহত মই নিজেও গম নাপাওঁ কিন্তু আপোনালোকক ভিডিঅ'ত দেখাই দিছোঁ চাওক বহুত হেভি হৈ আছে কিহত চ' ভিডিঅ'টো কেনেকৈ পালে মোক